আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে থাকক, ভালে থকাটো বিচাৰোঁ। এতিয়া ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈছে, যে আগন্তুক যি জুলাইৰ পৰা বাজেট অধিৱেশন হ'বলৈ গৈ আছে। তো বাজেট অধিৱেশনত কোনকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে বা কোনকেইটা বিষয়ৰ ওপৰত আলোচনা কৰিব লাগে, মুঠতে হ'ব লাগে। তো এই সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়কেইটাৰ ওপৰত প্ৰতিশ্ৰুতি দি থৈছিলে। কাৰণ আমি চাওক, বাজেটটো বছৰটোৰ বাবে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি 26-27। তো ঠিক তেনেদৰে আকৌ আমি যদি চাওঁ পিছৰ বছৰ আকৌ বাজেট ধৰিব, তেতিয়া প্ৰথম বছৰতে এইখিনি কাম হ'ব লাগে। প্ৰকৃততে প্ৰথম বছৰতে এইখিনি হ'ব লাগে, হ'বলেহে এই কাৰ্যকৰী যিখিনি কাম কৰিম বুলি ল'ব বাজেটত, তেতিয়াহে সেইখিনি বিষয়টো হ'ব। কোনখিনি বিষয় আপোনালোকে শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, নতুনকৈ চেনেলটোলৈ আপোনালোক যিসকল আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আৰু কথাখিনি যুক্তিপূৰ্ণ হয় নে নহয় আপোনালোকে কমেণ্টত লিখিব। প্ৰথম কথাটোৱে যদি আমি চাওঁ, তেনেহ'লে এতিয়া শিক্ষা ক্ষেত্ৰতে আমি চাওঁ, তেনেহ'লে শিক্ষা বিষয়টো যিহেতু এবাৰ বহুত গুৰুত্ব সহকাৰে লোৱা কথা কৈছে শিক্ষামন্ত্ৰী ডাঙৰীয়া হওক বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হওক। তো বিদ্যালয় যিসমূহ আছে, ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ, ভেঞ্চাৰ যিসমূহ বিদ্যালয় আছে সেইসমূহ প্ৰাদেশিকৰণ কৰাক লৈ, অৰ্থাৎ তাত কিমান খৰচ হ'ব সেইখিনি বাজেটত আলোচনা কৰি প্ৰাদেশিকৰণ কাৰ্যসূচীটো যি কাৰ্য কৰাৰ কথা কৈছিলে সেইখিনি সোনকালে কাৰ্যকৰী কৰিব লাগে। কি কাৰণে কৰিব লাগে? যদি এই বস্তুটো প্ৰক্ৰিয়াটো দেৰি হৈ গৈ থাকে তেনেহ'লে সঠিক সময়ত এইখিনি বিদ্যালয় প্ৰাদেশিকৰণ নহ'ব। আৰু প্ৰাদেশিকৰণ নহ'লে এনে বহুতো শিক্ষাগুৰু থাকিব, কোনোবাই অৱসৰ গ্ৰহণ কৰিব, কোনোবা মৃত্যু হ'ব। তো এনেকুৱা ধৰণৰ তো এই প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো সোনকালে কাৰ্যকৰী কৰিব লাগে, অৰ্থাৎ বিধানসভা বাজেট অধিৱেশনতে এইখিনি ধৰিব লাগে, যিহেতু এইখিনি বিষয়খিনি কৰিম বুলি কৈছিলে। কাৰণ কেলৈ এতিয়া শিক্ষাগুৰুসকলে আজি বিনা বেতনে দীৰ্ঘদিনৰ পৰা তেওঁলোকে খাটি আকৌ যদি তেওঁলোকে লাষ্ট 5 বছৰলৈ সেইখিনি অপেক্ষা কৰিব লগা হয়, তাতকৈ আৰু দুখৰ বিষয় একো হ'ব নোৱাৰে। তো বিদ্যালয় প্ৰাধিকৰণ বিষয়টোৰ ওপৰত সেইখিনি গুৰুত্ব সহকাৰে ল'ব লাগে। ইয়াৰ সমান তেওঁলোকে গুৰু দক্ষিণা আঁচনিৰ ক্ষেত্ৰত যদি আমি চাওঁ, তেনেহ'লে গুৰু দক্ষিণা কি কৰা হৈছিলে, যিসকল শিক্ষাগুৰু বাদ পৰি গৈছিলে, ঠিক তেনেদৰে 2013ৰ পৰা সেই শিক্ষাগুৰুসকলক এককালীন দিয়াৰ কথা কৈছিলে। সেই এককালীন ব্যৱস্থাটোৰ ক্ষেত্ৰতো গুৰু দক্ষিণাৰ এই যি আগন্তুক বাজেট অধিৱেশন অনুষ্ঠিত হ'বলগীয়া আছে, বাজেট অধিৱেশনতে তেওঁলোকৰ বাবে সেইখিনি ধাৰ্য কৰিব লাগে অতি সোনকালে। কাৰণ কেলৈ এই বছৰতে তেওঁলোকে সেইখিনি পাব লাগে। কাৰণ কেলৈ আজি দীৰ্ঘদিনৰ পৰা তেওঁলোকেতো সেইখিনি সমস্যাত ভুগি আহিছে। অৱশেষত যিহেতু আপোনালোকে এইখিনি ব্যৱস্থাটো গ্ৰহণ কৰিলে, কিন্তু অতি সোনকালে কাৰ্যকৰী হ'লে বহুত বেছি ভাল। আৰু ইয়াৰ সমান্তৰালকে যদি আমি চাওঁ, অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীন তেওঁলোকক সেইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। আৰু এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলে তেওঁলোকে পায় কিমান? তেওঁলোকে যদি আমি চাওঁ, তেনেহ'লে তেওঁলোকে এককালীন যিটো তেওঁলোকক দিয়াৰ কথা কৈছিলে দিব লাগে, এইকাৰণে যে তেওঁলোকৰ মাননি হিচাপে পায় কিমান, যিটো নেকি তেওঁলোকে এতিয়া এইটো সময়ত চলিবলৈকে অসুবিধা। তো এককালীন ব্যৱস্থাটো অতি সোনকালে কৰিব লাগে। এইটো এটা আটাইতকৈ বহুত বেছি এটা গুৰুত্বপূৰ্ণ বিষয়। আৰু ইয়াৰ সমান্তৰালকে আৰু বিষয়সমূহৰ ভিতৰত যদি আমি চাওঁ, তেনেহ'লে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে যাতে এই যুৱক যুৱতীসকলক যি 2 লাখ টকা দিয়াৰ কথা কৈছিলে, সেই 2 লাখ ব্যৱস্থাটো যাতে অতি সোনকালে কৰিব লাগে, যাতে তেওঁলোকে সেইখিনি আগন্তুক সময়ত অতি সোনকালে তেওঁলোকে যিটো বিষয়ৰ ওপৰত কামখিনি কৰিম বুলি ভাবিছে বা কৰিব বা ৰেজিষ্ট্ৰেশ্যন কৰিব, তেওঁলোকে অনলাইন কৰিব, সেইখিনি যিসকল নিবনুৱা যুৱক যুৱতীসকল আছে তেওঁলোকৰ বাবে সুবিধা হ'ব। মুঠতে এই বিষয়সমূহ অতি সোনকালে কাৰ্যকৰী কৰিব লাগে। আৰু শিক্ষা ব্যৱস্থাটোৰ অতি সোনকালে সেয়া আপোনালোকে গমে পাইছে কি কেনেদৰে কৰাৰ কথা কৈছে। তো এই গুৰু দক্ষিণা, প্ৰাদেশিকৰণ, যি অংগনবাদী কৰ্মী সহায়িকাসকলে এককালীন নতুন নিযুক্তিত, এই সকলোখিনি বিষয় অতি সোনকালে এইখিনি বাজেটতে সেইখিনি এইবাৰ আৰম্ভ হ'ব লাগে আলোচনা। সকলোখিনি ভাল হ'ব। তো এইখিনিয়ে আছিলে এই বিষয়সমূহ। আৰু বহুতো বিভিন্ন বিষয় আছে, আগন্তুক সময়ত গম পোৱা যাব। এতিয়া যিহেতু 6 তাৰিখৰ পৰা সেইখিনি অনুষ্ঠিত হ'ব, আপোনালোকে গমেই পাইছে। আগন্তুক সময়ত নতুন খবৰসমূহ আহি থাকিলে নিশ্চয় জনাম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে পায়।